Hello guys, welcome to my YouTube channel NH Vlogger. So guys, আজি এটা বিকট ডাঙৰ এটা ৰেলী হ'ব গৈ আছে, যিটো ৰেলীৰ মেইন মোটিভ হৈছে আপোনাৰ স্লো ড্ৰাইভ লং লাইফ আৰু গো গ্ৰীণ আৰু গ্ৰীণ কেনেকৈ আপোনাৰ হেউজ কেনেকৈ ছেভ কৰিব পাৰি আৰু বিভিন্ন ধৰণৰ ট্ৰেফিক ৰুলছ কেনেকৈ মানিলে আমাৰ জীৱন সুৰক্ষা কৰিব পাৰি। তো তাৰ কাৰণে আমাৰ এটা ৰেলী হ'ব গৈ আছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোখিনি বস্তুৱেই আপোনালোকক দেখাম। আমাৰ লগত থাকিব আমাৰ নগৰ SP ছাৰ, তেখেতৰ লগত থাকিব আৰু ডিফেন্সৰ মানুহ থাকিব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ধন্যবাদ। সো গাইছ আই এম ভেৰি এক্সাইটেড। এতিয়া ৰেলীটো ষ্টাৰ্ট হ'ব গৈ আছে। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব, কাৰণ আমাৰ ৰেলীটো মেইন উদ্দেশ্য হৈছে এৱাৰনেছ ৰেলী। তো এৱাৰনেছ ৰেলী এতিয়া উদ্বোধন কৰিব আমাৰ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ছাৰ, আৰু আমাৰ লগত আছে সন্মানীয় আমাৰ DC মহোদয় ছাৰ, তো দেৱাশীষ শৰ্মা ছাৰ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মেইন উদ্দেশ্য যিটো আপোনালোকক সকলোখিনি বিশ্লেষণ কৰি দেখুৱাই দিম আৰু তেওঁলোকে বিশ্লেষণ কৰিব। আপোনালোকে ভিডিঅ'টোৰ মাধ্যমত চাব পাৰিব, আমি ক'ত যাওঁ সকলোখিনি বস্তু আপোনালোকে ভিডিঅ'ৰ মাধ্যমত দেখিবলৈ পাব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। গমেই পাইছে আজি ৰেলীটো হৈছে এৱাৰনেছ ৰেলী। এতিয়া আমি নগাঁৱৰ পৰা ডাইৰেক্ট আমি জখলাবন্ধা যাম। জখলাবন্ধাৰ পৰা আমাৰ বিভিন্ন স্থানত এক্টিভিটিছবিলাক হ'ব আৰু মানে আমাৰ এৱাৰনেছ হ'ব, আৰু আপোনাৰ ডাইৰেক্ট আমি তাৰপিছত আমি কাজিৰঙালৈ যাম। তো আমাৰ মেইন উদ্দেশ্য হৈছে যে পথ সুৰক্ষা কেৱল এটা নিয়ম নহয়, ই আমি সকলোৱে বাস কৰা প্ৰত্যেকৰে এটা দায়িত্ব। আমি প্ৰতিবাৰেই ৰাস্তাত ভৰি দিলেও হওক বা চালক হিচাপেই হওক, যাত্ৰী হিচাপে হওক বা পথচাৰী হিচাপে হওক, আমাৰ কাৰ্যই কেৱল আমাৰ জীৱনতে নহয় আনৰ সুৰক্ষাটো প্ৰভাৱ পেলায়। এই সজাগতা অভিযানে এই শক্তিশালী বাৰ্তাৰ অধীনত নিৰাপদ গাড়ী চলোৱাৰ অভ্যাসৰ প্ৰচাৰ কৰিব, যেনে শ্ল' ড্ৰাইভ লং লাইফ। আৰু ইয়াৰ বিৱৰণ আমি এনেকৈ দিব পাৰোঁ যে এই পদক্ষেপে সকলোকে নিৰাপদ কৰি ৰাখিব, নিৰাপদ আৰু দায়িত্বশীল গাড়ী চলোৱাৰ আচৰণ গ্ৰহণ কৰিবলৈ চবকে উৎসাহিত কৰিব। লাহে লাহে আৰু সাৱধানে গাড়ী চলালে আমি দুৰ্ঘটনা হোৱাৰ আশংকাৰ পৰা আমাৰ জীৱনটো ৰক্ষা কৰিব পাৰিম। সৰল কিন্তু শক্তিশালী অভ্যাসবোৰে যেনে দুচকীয়া বাহন চলাওঁতে হেলমেট পিন্ধিব লাগিব, আৰু চাৰিচকীয়া বাহন চলাওঁতে আমাৰ ছিট বেল্ট লগোৱাটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য, আৰু আমাৰ জীৱন আৰু মৃত্যুৰ মাজতে এই বস্তুটোৱে আমাৰ পাৰ্থক্য আনিব পাৰে আৰু জীৱন ৰক্ষা কৰিব পাৰে। তো আমাৰ মূল বাৰ্তাটো হৈছে শ্ল' ড্ৰাইভ লং লাইফ। গতিকে আমি দ্ৰুতগতিত বাইক চলাই নিজকে কেতিয়াও আমি সুৰক্ষা দিব নোৱাৰিম। তো শ্ল' ড্ৰাইভ লং লাইফ আপোনাৰ সুৰক্ষা আৰু আনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ গতিসীমাৰ ভিতৰত গাড়ী চলাব লাগে, আৰু হেলমেট পিন্ধক, জীৱন ৰক্ষা কৰক। হেলমেট কেৱল সুৰক্ষাৰ সামগ্ৰী নহয়, ই আপোনাৰ মূৰৰ প্ৰিয় বন্ধু। হেলমেট অবিহনে গাড়ী কেতিয়াও চলাব নালাগে।
তো ছিট বেল্ট এটা লাইফ লাইন আৰু ছিট বেল্ট যিটো আছে ছিট বেল্ট নলগোৱাকৈ কেতিয়াও গাড়ী চলাব নালাগে ছিট বেল্ট আমাৰ জীৱনত এটা লাইফ লাইন হিচাপে অৰিহণা যোগায় আৰু ইয়াক কেতিয়াও আওকাণ কৰিব নালাগে প্ৰতিটো ৰাইডৰ বাবে প্ৰতিবাৰেই নিজেই সুৰক্ষিত হওক আৰু আনকো সুৰক্ষা কৰিবলৈ চেষ্টা কৰক নিজকে ৰক্ষা কৰক আনক বচাওক দায়িত্বশীল গাড়ী চলোৱাই আপোনাক আপোনাৰ আপোনজনক আৰু পথত থকা সকলোকে সুৰক্ষা দিয়ে তাৰ লগতে আমি আৰু এটা এৱাৰনেছ দিওঁ যে গছ ৰক্ষা কৰক পৃথিৱী ৰক্ষা কৰক অসাৱধানতাৰে গাড়ী চলোৱাৰ পৰা বিৰত থাকক যাৰ ফলত পৰিৱেশৰ ক্ষতিসাধন হয় সেউজ অঞ্চলক সন্মান কৰক প্ৰদূষণ হ্ৰাস কৰক আৰু অধিক গছ ৰোপণ কৰক এয়াই হৈছে আমাৰ ৰেলীৰ মেইন উদ্দেশ্য আহক আমি দায়িত্বশীলভাৱে গাড়ী চলাওঁ ইজনে সিজনৰ যত্ন লওঁ আৰু আমাৰ সুন্দৰ পৃথিৱীখন একেলগে ৰক্ষা কৰোঁ শ্ল' ড্ৰাইভ লং লাইফ শ্ল' ড্ৰাইভ কেৱল নিৰাপদ নহয় ই স্মাৰ্ট আহক আমি সকলোৰে বাবে এক সুৰক্ষিত সেউজীয়া ভৱিষ্যত গঢ়ি তোলোঁ আৰু শ্ল' ড্ৰাইভ লং লাইফ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু বিভিন্ন কাৰ্যসূচী হ'ব জেগাই জেগাই তো আপোনালোকে সকলোখিনি বস্তু দেখিব পাব আৰু আপোনালোকেও এটা বাৰ্তা কঢ়িয়াই নিব যে শ্ল' ড্ৰাইভ লং লাইফ হেলমেট অবিহনে কেতিয়াও গাড়ী চলাব নালাগে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আমাৰ DC মহোদয় দেৱাশীষ শৰ্মা ছাৰে সকলোখিনি বস্তু ক'ব আৰু ক'ত ক'ত যাওঁ আপোনালোকে চাবলৈ পাব ভিডিঅ'ৰ মাধ্যমত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব তেতিয়া হয় মই বেছি উৎসাহ পাম আৰু আপোনালোকৰ মাধ্যমত নতুন নতুন ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমাৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিদৰ্শকসকলৰ মাজত যি ন্যূনতম তেওঁলোকে সামগ্ৰী বিতৰণৰে কাৰ্য হাতত লৈছে সেই উদ্দেশ্যে আমাৰ ইয়াত আমাৰ বুঢ়াপাহাৰ অঞ্চলত উপস্থিত হৈ আমাক তেওঁলোকৰ মূল্যৱান সময় দি সহায় কৰাৰ কাৰণে মই পোনপ্ৰথমে আমাৰ ইয়াত উপস্থিত হোৱা আমাৰ অতি সন্মানীয় এখন মহন্ত ছাৰ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই আমাৰ ডিপাৰ্টমেণ্টৰ নিকমণি শৰ্মা বৰ্ডলৈ অনুৰোধ জনালোঁ তাৰপিছতে আমাৰ ADC সুনীত নাথ মহোদয়কো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই আমাৰ দীপজ্যোতি শইকীয়াক অনুৰোধ জনালোঁ আমাৰ এই বুঢ়াপাহাৰ আৰু কাগৰি বনাঞ্চল আমাৰ নগাঁও জিলাৰ অন্তৰ্গত গতিকে আমি ইয়াত আজি আমাৰ যি কাজিৰঙা নিকটৱৰ্তী চান্না বনাঞ্চলৰ বনাঞ্চলিক বিষয়া আমাৰ মাজত উপস্থিত আছে গতিকে যিখিনি আমাৰ পথ সুৰক্ষাৰ মূল কথা সেই কথাখিনি মই আমাৰ যিহেতু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠানটো আয়োজিত হৈছে গতিকে মই আমাৰ গোটেই সকলকে নমস্কাৰ জনাইছোঁ আজি সভাত উপস্থিত আমাৰ সকলোকে সন্মানীয় মন্ত্ৰী সভাপতি ছাৰ মন্ত্ৰী চুপতি মহোদয় জিলা প্ৰশাসন বিষয়াবৰ্গ আমাৰ বন বিভাগৰ বিষয়াবৰ্গ আজিৰ এই সভাত উপস্থিত আমাৰ বন বিভাগৰ প্ৰতিগৰাকী কৰ্মচাৰীবৃন্দ আৰু সন্মানীয় আজি আমাৰ বাবে অত্যন্ত আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ দিন সন্মুখৰ নেতৃত্ব দি সন্মানীয় কেবিনেট মন্ত্ৰী ডাঙৰীয়াই আজি পথ সুৰক্ষাৰ ক্ষেত্ৰত কিছুমান খুব গুৰুত্বপূৰ্ণ কথা ৰাইজৰ মাজেৰে আগবঢ়াব বিচাৰিছে আমি সকলোৱে জানো যে প্ৰতি বছৰ আমি হাজাৰৰ সংখ্যাত আমি প্ৰাণ হেৰুৱাবলগীয়া হয় পথ দুৰ্ঘটনাৰ বাবে
আৰু তাত বৰ্তমান মাইকী আছে ইৰেছপন্সিবল ড্ৰাইভিং আমাৰ সজাগ নহয় আমি সচেতন নহয় আৰু আমি এই সজাগতা আৰু সচেতনতা নথকাকৈ কেতিয়াবা অত্যন্ত এটা এনেধৰণৰ মনোবৃত্তি এটা মনোবৃত্তিৰে আমি আমাৰ বাহনবোৰ আমি চলাবলৈ চেষ্টা কৰোঁ ইমান ইৰেছপন্সিবল আমাৰ কোনো দায়িত্ববোধ নথকাকৈ আমি বাহনবিলাক চলাওঁ আমি আমাৰ মটৰচাইকেল চলাওঁ কেতিয়াবা এনে পৰ্যন্ত দেখা গৈছে এনে নিকৃষ্ট মনোবৃত্তিৰো মানুহ আছে লোক আছে যিসকলে পুৰা পান কৰি পৰ্যন্ত গাড়ী ইত্যাদি চলায় তেওঁ এইষাৰ কথা উপলব্ধি নকৰে যে তেওঁ যে পুৰা পান কৰি গাড়ী চলাইছে তাৰ বাবে আন বহুতৰ প্ৰাণ অপকৃত হৈ যাব পাৰে তাৰ বাবে সত্য ৰাইজ আজি আমাৰ অসম চৰকাৰৰ দ্বাৰা তথা ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ দ্বাৰা আজি এই সজাগতা ভাগ আয়োজন কৰা হৈছে তাৰ সমান্তৰালভাৱে আমাৰ বন বিভাগৰ যিসকল আমাৰ বাইক বন্ধু আজি তেওঁলোকৰ লগত একেলগে মিলি আমি এষাৰ কথাৰ তেওঁলোকৰ লগত আদান প্ৰদান কৰি য'ত আমাৰ ৰোড ছেফটি তৰফৰ পৰা আজি তেওঁলোকৰ লগত যদি আমি সমভাগী হ'ব পাৰোঁ আমি নথৈ আনন্দিত হ'ম আমি নিজকে কৃতজ্ঞ বুলি ভাবিম কৃতজ্ঞ বুলি ভাবিম আৰু আমি জানো যিখিনি প্ৰত্যাহ্বানৰ মাজেদি আমাক বন সুৰক্ষা কৰ্মীসকলে কাম কৰিব লাগে জংঘলৰ ভিতৰত তেওঁলোকে সোমাই থাকে তাৰ এই জটিল স্থিতি ভাষা দি আমি এইষাৰ কথা ক'ব বিচৰা নাই যে চৰকাৰৰ পৰা তেওঁলোকক দিয়া নহয় বা তেওঁলোকৰ কিবা অভাৱ আছে অকল এই অকণমানি আমাৰ উপহাৰকেইটা দি আমি তেওঁলোকৰ লগত তেওঁলোকৰ যি কষ্ট তেওঁলোকে কৰে আজি আমাৰ বন পানী ৰক্ষা কৰাৰ ক্ষেত্ৰত আজি সমগ্ৰ বিশ্বতে আজি কাজিৰঙাৰ যি এটা সুনাম হৈছে আজি তাৰ গুৰি থাকিব আপোনালোক তাৰ বাবে মই আপোনালোকৰ বাবে এই হাত বজাব বিচাৰোঁ সকলোৰে বাবে যিখিনি আপোনালোকে কৰিছে যিখিনি প্ৰত্যাহ্বানৰ মাজেদি আপোনালোকৰ কৰ্মৰত হ'বলগীয়া হয় তাৰ বাবে প্ৰকৃততে আপোনালোক আমাৰ সকলোৰে ধন্যবাদৰ পাত্ৰ আৰু আজি আমি অকল আপোনালোকৰ ওচৰত এখণ্ডত আমি অকল সময় আপোনালোকৰ কটাই আমি আপোনালোকক ধন্যবাদ জনাবলৈ দিছোঁ পুনৰবাৰ আয়োজকসকলক বিশেষভাৱে আমাৰ কলিয়াবৰ CDC ডাঙৰীয়া আজি এই ভাগ আজি আমাৰ বাইক ৰেলত অনুষ্ঠিত কৰা যি বিশেষভাৱে গাইজ আমি কাজিৰঙা পাই গ'লোঁ আৰু এতিয়া বন ৰজা ৰেজৰ্টৰ ভিতৰত সোমাই গ'লোঁ ইয়াত মিলি পেলাই সকলোৱে দুপৰীয়া আহাৰটো গ্ৰহণ কৰিম আৰু আমাৰ ভিডিঅ' আজি ইমানেই আছিলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু সদায় কওঁ যে গাড়ী লাহে লাহে চলাব নিজৰ লগতে আনকো ৰক্ষা কৰিব জয় আই অসম।